হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ ওলাইছোঁ। আৰু মোৰ মানে কিয় ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকে ভাবিছে চাগে, কিন্তু মোৰ মোবাইলটো অলপ বেয়া হৈছিলে, সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাছিলে। আৰু আজিৰ পৰা ভাবিছোঁ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰি দিওঁ। আৰু আজি মই ভিডিঅ' দিম এটা বইল মাছৰ ৰেচিপি। আৰু যদি ভাল পায় আপোনালোকে বনাই খাই চাব। বইল মাছ বহুত স্বাস্থ্যৰ কাৰণেতো ভালেই, আৰু সঁচাকৈ খায়ো বহুতেই ভাল লাগে। মই আজি বইল মাছ বনাম বুলি ভাবিছোঁ। আৰু ব'লক অকণমান দেখাওঁ। আৰু ইমান দিন যে ভিডিঅ' দিয়া নাই, কোনেও যাতে বেয়া নাপায়, কাৰণ মোৰ মোবাইলটো বেয়া হৈছিল বাবে মই ভিডিঅ' দিয়া নাছিলোঁ। আৰু আজিৰ পৰা দিম আৰু চাই থাকিব। কিবা কিবি বহুত ভিডিঅ' দিবলগীয়া আছিলে, কিন্তু দিয়া নহ'লে। আৰু আজিৰ পৰা দিম, চাব ভিডিঅ'বোৰ। আৰু ভাল পালে তেনেদৰে বনাই খাই চাব, বহুত ভাল লাগে, বহুত টেষ্টি হয়। ব'লকচোন আজি মই দেখাম বইল মাছৰ ৰেচিপিটো মই কেনেদৰে বনাওঁ। ব'লক চাব অকণমান। ইয়াত দেখিছে আজি মই মাছৰ বইল বনাম। এয়া মাছ 3 পিচ লৈছোঁ। এয়া জিৰা কেইটামান, জালুক কেইটামান লৈছোঁ। এয়া জলকীয়া 2টা ফালি লৈছোঁ। আৰু এয়া হৈছে আদা অকণমান, আৰু নহৰু 3-4 ফুটামান হ'ব। মই এইখিনি থেতালাই লৈছোঁ, দেখিছে। আৰু এয়া হৈছে ধনিয়া, এয়া তাকো ঘৰৰ ধনিয়া হয়। এইখিনি মই এতিয়া মাছ 3 পিচ মই মেৰিনেট কৰি ল'ম। চাই থাকক কেনেদৰে কৰি আছোঁ। ইয়াত মই অকণমান হালধি গুড়া আৰু নিমখ অকণ দি লৈছোঁ। এতিয়া মই ইয়াত আদা নহৰুখিনি, পেষ্ট কৰা আদা নহৰুখিনি দি দিম। দি পেলাই অকণ ভালকৈ সানি পেলাই 15-20 মিনিটমান থৈ দিম। ইয়াত অকণমান কেঁচা তেল দিম, ৰ'ব। ইয়াত অকণমান তেল দিলে, ইয়াত অকণমান তেল দি দিছোঁ, কেঁচা তেল। এতিয়া মই এইখিনি ভালকৈ সানি ল'ম। ধুনীয়াকৈ সানি পেলাই থৈ দিম। তাৰ পাছত ইয়াত আপোনালোকে যদি জ্বলা খায়, অকণমান কালাৰৰ কাৰণে জলকীয়া গুড়া থাকিলে দিব পাৰে। মই নিদিওঁ, কেঁচা জলকীয়া 2টাহে মই দিম, ইয়াত বেছি জ্বলা নিদিওঁ। এইখিনি মই সানি ল'লোঁ ধুনীয়াকৈ। এইখিনি অলপ টাইমৰ কাৰণে মই এনেকৈ থৈ দিম। এতিয়া ব'লক বাকীখিনি দেখাওঁ। এয়া দেখিছে, এয়া মই 2টা আলু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া এটা পিঁয়াজ কাটি লৈছোঁ। আৰু এয়া ডাঙৰ চাইজৰ এটা বিলাহী মই ধুনীয়াকৈ কাটি লৈছোঁ সৰুকৈ। আৰু এই ধনিয়াকেইডালো মই কাটি ল'ম। এইখিনিও মোৰ ৰেডি হৈ গ'ল। ব'লক এতিয়া মই বাকীখিনি দেখাওঁ। মই এতিয়া এটা কেৰাহী পাতিছোঁ, এয়া দেখিছে। এটা কেৰাহী মই এতিয়া গেছটো অন কৰি দিছোঁ। কেৰাহীটো এতিয়া মই ইয়াত অলপ পানী দি দিম। জোখমতে অলপ পানী দি দিছোঁ। বেছিও দিব নালাগে, অলপ দিলেই হ'ল। এতিয়া এয়া কাটি থোৱা আলুখিনি মই প্ৰথমে দি ল'ম, তাৰ পাছতহে মই বিলাহী দিম। চাই থাকক। আলুখিনি মই দি দিলোঁ ধুনীয়াকৈ। ইয়াত অকণমান মই নিমখ দিম। এইখিনি মই নিমখ দি দিম। এইখিনি এতিয়া অলপ বইল হৈ লওক। আলুখিনি অলপ বইল হোৱাৰ পাছতহে মই বিলাহীখিনি দিম। এইখিনি ধুনীয়াকৈ বইল হৈ লওক। ব'লক বাকী বেলেগখিনি কাম কৰি লওঁ। জালুক জিৰাকেইটা অকণমান মই থেতেলাই ল'ম। অকণমান জালুক আৰু জিৰাকেইটা থেতেলাই ল'লোঁ, দেখিছে। এইখিনি এতিয়া মই দি দিম আলুখিনিত। প্ৰথমে দিছোঁ জলকীয়া 2টা। এতিয়া এয়া জিৰা আৰু জালুকখিনিও দি দিম। উতল আহিছে, দেখিছে। আলুটো ভালকৈ বইল হ'ব লাগিব। এইখিনি মই এনেদৰে বইল হ'বলৈ দিওঁ। এতিয়া পিঁয়াজখিনিও মই দি দিম।
এইখিনি গোটেইখিনি একেলগে বইল হৈ থাকক। ধনিয়াখিনিও অকণমান কাটি ল'লোঁ মিহি মিহি কৰি। ইয়াত এতিয়া মই ধনিয়াখিনি দি দিম। গোটেইখিনি মই এনেদৰে অলপ বইল হ'বলৈ দিম। তাৰ পাছতহে মই বিলাহী আৰু মাছ দিম। চাই থাকক। দেখিছে ধুনীয়াকৈ বইল হৈছে। আলুখিনি চাব সিজিছেনে নাই। আলুখিনি সিজিছে আৰু অকণমান লাগে, আৰু অকণমান লাগিব। সেইখিনি আৰু অলপ বইল হৈ লওক, তাৰ পাছত বিলাহীখিনি দিম। ব'লক এতিয়া মই আৰু এটা কিবা কাম কৰি লওঁ, চাই থাকিব। যে আলুখিনি ধুনীয়াকৈ বইল হৈ গ'ল, মই চালোঁ। এতিয়া মই এই কাটি থোৱা বিলাহীখিনি দি দিম। এইখিনি দি এতিয়া মই অকণ লৰাই দিম। এইখিনি দি অকণ লৰাই দিছোঁ। এইখিনিও ধুনীয়াকৈ সিজিব লাগিব। বিলাহীৰ কেঁচা গোন্ধটো অলপ যাবৰ কাৰণে ভালকৈ সিজাই থাকিব লাগিব অলপ টাইম, আৰু ভালকৈ গলিব লাগিব ন বিলাহীটো, তেতিয়াহে টেষ্টটো উঠিব। এয়া চাওক, আলু ধুনীয়াকৈ সিজি গ'ল, দেখিছে। এইখিনি সিজি হৈ গ'ল আৰু বিলাহীখিনি সিজিলেই হ'ল। তাৰপাছত মই এতিয়া আৰু বাকী কামখিনি কৰি লওঁ, ব'লক দেখাম। মই এখন টাৱা পাতিছোঁ। এইখন এতিয়া অকণ গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত কি কৰোঁ অকণ চাই ল'ব। টাৱাখন গৰম হৈছে। মই ইয়াত অকণমান তেল লগাই ল'ম। এয়া কপাহত মই অকণমান তেল এনেদৰে লগাই পেলাই কি কৰোঁ চাই থাকক। মেৰিনেট কৰি থোৱা মাছ 3 পিচ মই এতিয়া টাৱাখনত ইয়াত দি দিম। এনেদৰে 3 পিচ মই অকণমান গৰম কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে অলপ পুৰিও ল'ব পাৰে। মই টাৱাতে দি ল'ম। আজি পুৰি নলওঁ, টাৱাতে দি পেলাই এনেকৈ অলপ ভাজি ল'ম। এইপিনে বইল হৈ আছে। আৰু সিজিব লাগিব। এতিয়া মাছ 3 পিচ মই ধুনীয়াকৈ লৰাই দিম। এপিচ এপিচকৈ এনেদৰে লৰাই দিব। লৰাই দিলে দুইটা ছাইড সিজিব, নহ'লে এটা ছাইড সিজিব, এটা ছাইড নিসিজিব। সেইবাবে এনেদৰে লৰাই লৰাই অলপ ভাজি ল'ব। দেখিছে ওপৰৰ ছাইডটো অলপ হৈছে, আৰু অলপ হ'ব লাগিব ভালকৈ। এইখিনি অলপ অলপ ভাঙি দিব হেতা পাতেৰে। মই অকণমান এনেদৰে ভাঙি দিম। মাছ কেইপিচ হৈছে দেখিছে। এইখিনি হৈছে প্ৰায়। এতিয়া মই ইয়াত দি দিম। এয়া দেখিছে মোৰ প্ৰায় হৈছেহি। ইয়াত এতিয়া মই মাছ 3 পিচ দি দিম। মাছ 3 পিচ ফ্ৰাই কৰা হৈ গ'ল। এনেদৰে ফ্ৰাই বুলি নহয়, সেকি লৈছোঁ অলপ। ফ্ৰাই কৰি ল'লে টেষ্টটো বেলেগ হয়, আৰু এনেদৰে অকণ সেকি ল'লেও টেষ্টটো বেলেগ হয়। আপোনালোকে পুৰিও ল'ব পাৰে অকণমান। মই আজি পুৰি নলৈ পেলাই এনেদৰে অলপ টাৱাতে সেকি দিলোঁ। আৰু এইখিনি দেখিছে ধুনীয়াকৈ উতল আহি আছে, আৰু আমাৰ মাছৰ বইল প্ৰায় হৈছেহিয়ে। আৰু তৃপ্তিৰে আজি খাম। ভাল পালে আপোনালোকেও বনাই খাব। বহুত ভাল, কাৰণ তেল শৰীৰৰ কাৰণে বহুত বেয়া ন। তেলটো বেছি খাই থাকিব নালাগে। মানুহে এনেদৰে মাজে মাজে বইলো খাব লাগে। আৰু মই ভাবিলোঁ আজি এনেদৰে বইল মাছকে বনাওঁ আৰু আপোনালোককো অকণমান দেখাওঁ। এয়া মোৰ হৈছে প্ৰায়, চাই থাকক। এয়া দেখিছে মোৰ এয়া প্ৰায় হৈ গ'ল। ইয়াত এতিয়া মই কাটি থোৱা কেঁচা ধনিয়া অলপ আছিলে, সেইখিনি ওপৰত আকৌ দি দিম। এনেদৰে এইখিনি দি আকৌ অকণ লৰাই দিম।
নিমখটো আপোনালোকে চাব, মই অলপ দিছিলোঁ, কমিব যেন লাগিছে, অকণমান মই নিমখ ইয়াত দি দিলোঁ। আৰু আপোনালোকে নিমখটো চাই লৈ দিব। আৰু পানী কিমান দিব বিচাৰে দিব। মই ইয়াত আৰু অকণমান পানী দিম, অকণ ডাঠ হৈছে আৰু অকণমান পানী দিম। আৰু এইখিনি মোৰ হৈ গৈছেহি। ইয়াত মই অকণমান পানী দিছোঁ। এইবাৰ উতল আহিলে মই এইখিনি বন্ধ কৰি দিম, হৈ যাব। ধুনীয়াকৈ হৈ গ'ল, দেখিছে। বহুত ভাল লাগে এনেদৰে বনাই খাই মাছৰ বইল, মই বহুতেই ভাল পাওঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এনেদৰে বনাই খাই চাবচোন বাৰু, কেনেকুৱা পায় জনাব। লগতে এয়া মোৰ মাছৰ বইল ৰেডি হৈ গৈছে। এয়া দেখিছে, মাছৰ বইল মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া তৃপ্তিৰে খাম। দেখিছেনে বাৰু কিমান ধুনীয়া হৈছে। আৰু খাবলৈও সঁচাই বহুতেই টেষ্টি, বহুতেই ভাল লাগে। যদি আপোনালোকে আজিলৈকে এনেদৰে বনাই খোৱা নাই, খাই চাব আৰু মোক কমেণ্ট কৰি জনাব সঁচাই ভাল লাগিছেনে নাই। এনেদৰে বনালে বহুত ভাল লাগে, মই বহুতেই ভাল পাওঁ। এয়া দেখিছে, মোৰ মাছৰ বইল ৰেডি হৈ গ'ল। দেখিবলৈ অলপ কালাৰটো বেয়া হয়, হ'লেও কিন্তু শৰীৰৰ কাৰণেও বহুত ভাল আৰু নিজৰ খায়ো ভাল লাগে, তৃপ্তি লাগে। আৰু এয়া দেখিছে হৈ গ'ল। তেনেহ'লে ব'লক এতিয়া মই খাই লওঁ। বাই বাই।